5 মাহৰ পৰা ৰৈ আছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত উত্থাপিত পাকিস্তান লিংকৰ অভিযোগৰ সন্দৰ্ভত দিবলগীয়া প্ৰেছ কনফাৰেন্সখন দিব। তেওঁ SIT গঠন কৰি দিছিলে অসম পুলিচৰ আৰু তেখেতে ঘোষণা কৰিছিল যে SIT ৰিপৰ্ট মই 10 ছেপ্টেম্বৰত দিম। 10 ছেপ্টেম্বৰত তেখেতে নিদিলে, দিব নোৱাৰিলে। 5 মাহ পিছত আজি তেখেতে সেই সংবাদমেলখন দিলে। প্ৰায় 2.5 ঘণ্টা জোৰা সংবাদমেলখন শুনিলোঁ, একেবাৰে মাইনুটলি শুনিলোঁ যে তেখেতে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট ISIৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠা প্ৰমাণ কৰিবৰ কাৰণে তথ্য দাখিল কৰিব। 2.5 ঘণ্টাৰ প্ৰেছ কনফাৰেন্সখন শুনাৰ পিছত গৌৰৱ গগৈৰ বিৰুদ্ধে এটাও অভিযোগ পাকিস্তানী এজেণ্ট হোৱাৰ ISIৰ এজেণ্ট হোৱাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰিব নোৱাৰিলে আৰু সেইকাৰণে বৰ হাঁহি উঠিছে। ভাবিলোঁ কথাখিনি অকণমান ৰাজহুৱাকৈ কোৱাৰ প্ৰয়োজন আছে। কাৰণ দুটা। প্ৰথম কাৰণটো হ'ল অসমৰ সংবাদ মাধ্যমৰ সৰহসংখ্যক, এটা দুটা প্ৰতিষ্ঠান বাদ দি পেলাই সৰহসংখ্যক বিজেপিৰ নিয়ন্ত্ৰণত, আচলতে সৰহসংখ্যক নহয়, 100%তকৈ 1-2% কম হ'ব বিজেপিৰ নিয়ন্ত্ৰণত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিয়ন্ত্ৰণত। কোনোবা ব্লেকমেইল, কোনোবা কণ্ট্ৰলড, কোনোবা প্ৰলোভনত আবদ্ধ, কোনোবা অন্যান্য কাৰণত সংবাদ মাধ্যম নিয়ন্ত্ৰিত। গতিকে আচল খবৰটো অসমৰ ৰাইজে নাপাব। দ্বিতীয় কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদমেলখন যেতিয়া মই আজি চালোঁ, তলৰ কমেণ্টবোৰ কোনবোৰ মানুহে কৰিছে চাবলৈ আৰম্ভ কৰিলোঁ। দেখিলোঁ সকলো মেক্সিমাম 2-4টা বাদ দি পেলাই বা এটা সামান্য পাৰ্চেণ্টেজ বাদ দি পেলাই বাকী গোটেইখিনিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপক্ষত গৌৰৱ গগৈ গালি পাৰি পাকিস্তানী এজেণ্ট প্ৰমাণ কৰিব পৰা, পাকিস্তানী এজেণ্ট বুলি গালি পাৰি কথা কৈছে। আৰু তেওঁলোকৰ লগে লগে মই প্ৰফাইলবোৰ চেক কৰি চালোঁ, দেখিলোঁ প্ৰায়বোৰ প্ৰফাইল আইদাৰ ব্লকড, তেওঁলোকক চাব নোৱাৰি তেওঁলোক কোন। আৰু দ্বিতীয় কথাটো হ'ল বাকীসকলক দেখিছোঁ বিজেপিৰ সমৰ্থক বা বিজেপিৰ সদস্য। তাৰমানে বুজি পালোঁ যে তেওঁলোকে গোটেই এটা ছিষ্টেমেটিকেলি ব্যৱস্থা কৰি লৈছে। গোটেই অসমত আগদিনাখন হয়তো এসপ্তাহৰ পৰা হয়তো বা 1-2 দিনৰ পৰা সেই প্ৰস্তুতি তেখেতসকলৰ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেলৰ আয়োজন কৰিব, লগে লগে তোমালোকে গৌৰৱ গগৈক একদম ধুই পেলাবা বুলি IT চেলক সক্ৰিয় কৰি দিয়া হৈছে। 1-2 হাজাৰমান একাউণ্ট তেওঁলোকৰ এনেকুৱা আছে যিসকলে 24/7 লাগি থাকে যে বিজেপিৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কোনোবাই কথা ক'লে লগে লগে প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে। আৰু সেইকাৰণে মই ভাবিলোঁ ৰাইজক আচল খবৰটো দিবৰ কাৰণে, আচল কথাখিনি আলোচনা হোৱাটো যিহেতু প্ৰয়োজন গণতান্ত্ৰিক ব্যৱস্থাটো কায়েম কৰি ৰখাৰ স্বাৰ্থত, সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো মই বনাই লওঁ। একদম খুব স্পীডত কৈছোঁ, ভিডিঅ' দীঘল নকৰোঁ, ছুটি কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ বিৰুদ্ধে যিমানকেইটা অভিযোগ উত্থাপন কৰিছে, মূল অভিযোগ 5টা বুলি মই নোট কৰিছোঁ ইয়াৰ কাগজত। মূল অভিযোগ 5টা। প্ৰথম অভিযোগটো হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী এলিজাবেথ কলবাৰ্ণ গগৈ ডাঙৰীয়ানীয়ে পাকিস্তানত এটা NGOত কাম কৰিছিল, তাৰ আগত আমেৰিকাৰ এটা NGOত কাম কৰিছিল আৰু তাৰপিছত তেখেত পাকিস্তানৰ NGOৰ লগত জড়িত হ'ল লিড পাকিস্তান। লিড পাকিস্তানে পাকিস্তানৰ সপক্ষত কাম কৰে, পাকিস্তানৰ সপক্ষত গোটেই পৃথিৱীত জনমত গঠন কৰে। আৰু সেই সংস্থাটোৰ যিগৰাকী মুৰব্বী আলী তৌকিৰ শ্বেখ, পাকিস্তানী নাগৰিক, লণ্ডনত থাকে। সেই মানুহজনে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিৰুদ্ধে কথা কৈছে। মোক এটা সৰু কথা কওক, পাকিস্তানী এজন নাগৰিক, তেওঁ ভাৰতৰ সপক্ষত কিয় কথা ক'ব? তেওঁ ইণ্ডাষ্ট্ৰিটিৰ সপক্ষত কিয় ক'ব? বোলে আমি ক'ম, আমি ভাৰতৰ সপক্ষত ক'ম, আমি পাকিস্তানৰ বিৰুদ্ধে ক'ম, আমি ভাৰতীয় মানুহে ক'ম, তেওঁ পাকিস্তানী নাগৰিকটো পাকিস্তানৰ সপক্ষত ক'ব। এইটো কেনেকৈ এটা অপৰাধ হ'ব পাৰে সেই মানুহজনৰ কাৰণে? তেওঁৰ দেশত এইটো অপৰাধ নহয়, আমাৰ কাৰণে অপৰাধ, আমি তেওঁক বেয়া পাব পাৰোঁ। 1, 2, যি সময়ত এলিজাবেথ কলবাৰ্ণ গগৈয়ে আলী তৌকিৰ শ্বেখৰ কোম্পানীত, মানে তেখেতৰ NGOত কাম কৰিবলৈ আৰম্ভ কৰিছে, সেই সময়ত এলিজাবেথ আছিলে এগৰাকী ব্ৰিটিছ নাগৰিক। ভাৰতৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই, গৌৰৱ গগৈৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। তেতিয়া তেওঁ গৌৰৱ গগৈৰ পত্নীও নহয়, গাৰ্লফ্ৰেণ্ডো নহয়। তো তেওঁ কেনেকৈ দায়ী হ'ব পাৰে? এলিজাবেথ কলবাৰ্ণ গগৈয়ে গৌৰৱ গগৈৰ লগত চিনাকি হ'ল আমেৰিকাত, যেতিয়া দুয়োগৰাকীয়ে গৌৰৱ গগৈ আমেৰিকালৈ গ'ল, কি কয় এইটোক, পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়িবৰ কাৰণে। আৰু তাত গৈ দুয়োগৰাকী চিনাকি হ'ল আৰু তাৰপিছত প্ৰেম হ'ল আৰু তাৰপিছত বিয়া হ'ল। গতিকে আমেৰিকাত থাকোঁতে, পাকিস্তানত থাকোঁতে, লণ্ডনত থাকোঁতে এলিজাবেথ কলবাৰ্ণ গগৈয়ে কি অপৰাধ কৰিছে, যদি অপৰাধো কৰিছে, মই ধৰি ল'লোঁ, যদি ভুল কৰিছে, তাৰ কাৰণে গৌৰৱ গগৈ কেনেকৈ দায়ী হ'ব পাৰে? 2 নম্বৰ কথাটো হ'ল, তেখেতে লিখিছে যে তেখেতে কৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংবাদমেলত, গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তান ভ্ৰমণ কৰিছে আনঅথৰাইজড। যেতিয়া এলিজাবেথ কলবাৰ্ণ গগৈ গৌৰৱ গগৈৰ গাৰ্লফ্ৰেণ্ড আছিল আৰু তাৰপিছত পত্নী হ'ল, পাকিস্তান ভ্ৰমণ কৰিছে আনঅথৰাইজড, মানে মুখ্যমন্ত্ৰীৰ পুত্ৰ, অথচ SBক জনোৱা নাই। স্পেচিয়েল ব্ৰাঞ্চক আমাৰ অসম পুলিচৰ SBক জনোৱা নাই। SBক কিয় জনায়? ফৰ ছিকিউৰিটি ৰিজন। গাৰ্লফ্ৰেণ্ডক কোনোবাই লগ কৰিবলৈ যাওঁতে SBক জনাই যায় নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেতিয়া গাৰ্লফ্ৰেণ্ড আছিলে তেখেতৰ মাননীয় সহধৰ্মিনী আমাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী, যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক লগ কৰিবলৈ গৈছিল, তেতিয়া ঘৰত কৈ গৈছিল নেকি মই যাওঁ অমুকক লগ কৰিবলৈ? কোনো মানুহে ঘৰত কৈ নাযায় বা কোনো ছিকিউৰিটিক কৈ নাযায়, পুলিচক কৈ নাযায় যে মই মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈছোঁ। আৰু এটা কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই আটাৰী বৰ্ডাৰেদি কিয় গ'ল? মই ক'ম যে লুকাই চুৰকৈ যেতিয়া কোনোবাই গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যাব, একদম ঢোল পিটি যাব নেকি? ঢোল পিটি নাযায়। আৰু বহুতে কয় যে গৌৰৱ গগৈ ডাঙৰীয়া অকণমান মিতব্যয়ী মানুহ, ঘৰত একে সময়তে 3খন ফেন চলি থাকিলে, এখনৰ তলত মানুহ বহি থাকিলে বাকী 2খন ফেন তেওঁ অফ কৰি দিয়ে। মিতব্যয়ী মানুহ, হয়তো পইচা বচাবৰ কাৰণে গৈছে, এইটোতো হ'ব পাৰে।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আলী তৌকিৰ শ্বেখ ভাৰতলৈ আহিছে আৰু আহি তেওঁ এখন কম দামী হোটেলত আছে। কম দামী হোটেলত কিয় আছে? পইচা বচাবৰ কাৰণে আহিব পাৰে, বেলেগ কিবা কাৰণ থাকিব পাৰে। আলী তৌকিৰ শ্বেখ কোন কি কথা মই এইবিলাক নাজানো। তেওঁ ISI এজেণ্ট হ'ব পাৰে, নহ'ব পাৰে, মোৰ এইবিলাকৰ লগত কথা নাই, কাৰণ তেওঁ বেলেগ দেশৰ মানুহ, তেওঁৰ সম্পৰ্কত মই একো নাজানো, এই বিষয়ে মই একো স্পষ্টীকৰণ দিবলৈ নাযাওঁ। মোৰ কথাটো হ'ল অপৰাধটো ক'ত? যদি অপৰাধ হৈছে মানে হোৱাট ইজ দ্য ক্ৰাইম? গৌৰৱ গগৈয়ে ক্ৰাইমটো ক'ত কৰিছে? কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে আৰু আমাৰ এটা ডিপ্ল'মেটিক প্ৰট'কল আছে, যেতিয়া ইণ্ডিয়ান এজন চিটিজেন পাকিস্তানলৈ যায় বা পাকিস্তানৰ এজন চিটিজেন ইণ্ডিয়ালৈ আহে, তেতিয়া মানে চিটি স্পেচিফিক ভিজা হয়। এইটো হয়, চিটি স্পেচিফিক ভিজা হয়, কিন্তু তাৰ এক্সেপশ্যনো আছে। এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই। এক্সেপশ্যনটোতো এইটো যে কোনোবা মানুহ যদি ভাৰতলৈ আহে, তেওঁ ছাপ'জ মুম্বাইলৈ আহিছে, তেওঁ তাৰপিছত যদি কেলকাতালৈ আহিব খোজে, তেওঁ আমাৰ ছিষ্টেমক, ইণ্ডিয়ান এম্বেচিক যেতিয়া তেওঁ যোগাযোগ কৰিব বা মানে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক যোগাযোগ কৰিব, সেই ভিজাটো এক্সটেণ্ড হয়। পাকিস্তানত যদি তেওঁ লাহোৰলৈ গৈছে, লাহোৰৰ পৰা কৰাচীলৈ যাওঁতে সেই ভিজাটো এক্সটেণ্ড হৈছে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে, আৰু সেই নিয়মটো ডিপ্ল'মেটিক প্ৰট'কলত আছে। সেই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই, তাৰমানে মিছলিড কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এটা বৰ তাৎপৰ্যপূৰ্ণ অভিযোগ কৰিছে যে এলিজাবেথ কলবাৰ্ণ গগৈয়ে 2014 চনত আলী তৌকিৰ শ্বেখৰ NGO যিটোৰ নাম হৈছে লিড পাকিস্তান, তেওঁলোকক এটা ৰিপৰ্ট দিছে। লিড ইণ্ডিয়া বুলিও আছে এটা, আৰু এটা ক্লাইমেট ৰিলেটেড অৰ্গেনাইজেশ্যন আছে, দীঘল নাম। সেই অৰ্গেনাইজেশ্যনটোক এটা ৰিপৰ্ট দিছে যে আমি এতিয়া ল' প্ৰফাইল আৰু ল' ভিজিবিলিটি কৰিব লাগিব, আৰু সেইটো কৰিবলৈ যাওঁতে 45 পৃষ্ঠাৰ এখন প্ৰতিবেদন দাখিল কৰিছে বুলি কৈছে, পঠিয়াইছে বুলি কৈছে। সেই প্ৰতিবেদনত তেওঁ IBৰ কিছুমান ইনফৰমেশ্যন দিছে, চিক্ৰেট ইনফৰমেশ্যন। এতিয়া IBৰ ইনফৰমেশ্যনবিলাকৰ অথেণ্টিচিটি কি? যিটো ইনফৰমেশ্যন এলিজাবেথে সেই ৰিপৰ্টটোত লিখা বুলি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, সেইখিনি কিমানখিনি অথেণ্টিক? ধৰি লৈছোঁ অথেণ্টিক। তে সেইখিনি কোনে, IBৰ কোন মানুহে এলিজাবেথক ছাপ্লাই কৰিছিল? তেতিয়াহ'লে IBৰ মানুহজন ৰেছপঞ্চিবল নহয় নেকি? IB মানে হোম মিনিষ্ট্ৰী ৰেছপঞ্চিবল নহয় নেকি? হোম মিনিষ্ট্ৰী মানে আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ ডিপাৰ্টমেণ্ট, তেখেতৰ মিনিষ্ট্ৰী ৰেছপঞ্চিবল নহয় নেকি? চাপৰি এহাতে নাবাজে নহয়, বহুত চাইড বাজিব। একমাত্ৰ মই যিটো দেখিলোঁ এই গোটেই সংবাদমেলখনৰ একমাত্ৰ যিটো ক্ৰাইম, মানে এলিজেডলি ক্ৰাইম হৈছে, ল' ভায়লেশ্যন হৈছে, সেইটো হ'ল FCRA ভায়লেশ্যন। যে এলিজাবেথ কুলবাৰ্ণ গগৈয়ে যেতিয়া লিড পাকিস্তানৰ পৰা পইচা লৈছে দৰমহা, তেতিয়া সেই পইচাটো প্ৰথমে লিড ইণ্ডিয়ালৈ আহিছে, আৰু লিড ইণ্ডিয়াৰ পৰা এলিজাবেথ কুলবাৰ্ণ গগৈয়ে ৰিচিভ কৰিছে। এইটো এটা FCRA ভায়লেশ্যন হ'ব পাৰে, কিন্তু FCRA ভায়লেশ্যন ডাজ নট এমাউণ্ট টু এণ্টি নেশ্যনেল এক্টিভিটি। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই জানে, কিন্তু এইটো কোৱা নাই। FCRA ভায়লেশ্যন ইজ এ ক্ৰাইম, এইটো বেলেগ ধৰণৰ ক্ৰাইম, এইটো এটা ফাইনেন্সিয়েল ক্ৰাইম, কিন্তু এইটো এণ্টি নেশ্যনেল এক্টিভিটি নহয়। আৰু এই কামটো কৰিছে কোনে? এলিজাবেথে কৰিছে। এলিজাবেথে পাকিস্তানৰ কোম্পানীত চাকৰি কৰিছিল, পাকিস্তানৰ NGOত চাকৰি কৰিছিল, তেওঁ কিবা এটা ব্যৱস্থাৰে ভাৰতৰ পৰা দৰমহা লৈছে। সেইটো যদি তেওঁ ভুল হৈছে, অপৰাধ হৈছে, আইনে বিচাৰ কৰিব, তাৰ কাৰণে কেছ হ'ব পাৰে, তাৰ কাৰণে এলিজাবেথক আইনৰ কাঠগড়াত থিয় কৰোৱা হওক। কিন্তু সেই গোটেই প্ৰক্ৰিয়াটোত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট কেনেকৈ হ'ল? মুঠতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ 2.5 ঘণ্টা জোৰা প্ৰেছ কনফাৰেন্সত, মই ছুটি কৰিছোঁ, বহুত দীঘল, বহুত ইনফৰমেশ্যনছ আছে, বহুতখিনি এনালাইচিছ কৰিবলগীয়া আছে, সময়সীমা নহ'ব, আৰু ইমান দীঘল ভিডিঅ' আজিকালি মানুহে নাচায়। মোক সকলোৱে কৈ থাকে যে আপোনালোকে আপুনি ভিডিঅ' ছুটিকৈ বনাব, সেইকাৰণে মই ছুটিকৈ বনাইছোঁ, স্পীডত কৈছোঁ, আৰু ক'ৰবাত মই ওলাই যাব লাগিব, ওলাই যোৱা কাম এটা আছে, সেইকাৰণে মই ছুটি কৰিছোঁ। মুঠতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন প্ৰেছ কনফাৰেন্স কৰিছিল, সেই প্ৰেছ কনফাৰেন্সখন তেখেতে অসমৰ হোম মিনিষ্টাৰ হিচাপে কৰিছে, অসমৰ চিফ মিনিষ্টাৰ হিচাপে কৰিছে। ইটছ এ গভৰ্ণমেণ্ট প্ৰেছ কনফাৰেন্স, অফিচিয়েল প্ৰেছ কনফাৰেন্স। কিন্তু গোটেই প্ৰেছ কনফাৰেন্সত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পলিটিকেল কথা কৈছে। তাত এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা লিগেল মানে অথৰিটি হিচাপে কোনো অভিযোগ তেখেতে প্ৰমাণ কৰিব পৰা নাই যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বা গৌৰৱ গগৈ ISIৰ এজেণ্ট। মই বৰং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা গৌৰৱ গগৈক কণ্ডেম কৰাৰ আগতে এটা বস্তু এক্সপেক্ট কৰিছিলোঁ, সেইটো হ'ল বাজপেয়ী ডাঙৰীয়াই লাহোৰ ভ্ৰমণ কৰিছিল। কথাটো মন কৰিব, আপোনালোক সকলোৱে জানে, গুগল কৰিলে, যিসকলে নাজানে গম পাই যাব। বাজপেয়ী ডাঙৰীয়াই লাহোৰ ভ্ৰমণ কৰিছিল, বাছেৰে গৈছিল পাকিস্তানলৈ, লাহোৰলৈ। প্ৰায় 2 দিন, 1.5 দিন নে 2 দিন লাগিছিলে, দিল্লীৰ পৰা 500-550 কিলোমিটাৰ দূৰত্ব বাছেৰে গৈছিল বুঢ়া মানুহটো। পাকিস্তানলৈ যোৱাটো, পাকিস্তানত কাম কৰাটো, এইটো অপৰাধ কেনেকৈ হ'ব পাৰে? যদি এইটো অপৰাধ, যদি এইটো এণ্টি নেশ্যনেল, তেতিয়াহ'লে বাজপেয়ী অপৰাধী আছিল, বাজপেয়ী এণ্টি নেশ্যনেল আছিল। বাজপেয়ীক গৰিহণা কিয় নিদিলে আপুনি? 1, 2 তাতকৈ ডাঙৰ যিটো কথা, ভাৰতবৰ্ষৰ উপ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আদৱানী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া পাকিস্তানলৈ গৈছে, আৰু পাকিস্তানলৈ গৈ কৈছে যে জিন্না ৱাজ এ ছেকুলাৰ পাৰ্চন। কথাটো আপোনালোকে মন কৰিব, জিন্নাক ছেকুলাৰ বুলি কৈছে। মই কৈছোঁ, মই জিয়াউৰ ৰহমানে কৈছোঁ, জিন্না ৱাজ নট এ ছেকুলাৰ মেন, হি ৱাজ এ কমিউনেল পাৰ্চন। জিন্নাই পাকিস্তান সৃষ্টি কৰিছিল, এখন সাম্প্ৰদায়িক ৰাষ্ট্ৰ, ধৰ্মৰ ভিত্তিত এখন দেশ সৃষ্টি কৰিছিল, যিটো আমাৰ দেশৰ এগৰাকী প্ৰবীণ স্বাধীনতা সংগ্ৰামী আছিলে হুছেইন আহমদ মদনী চাহাব। হুছেইন আহমদ মদনী চাহাবৰ
এখন কিতাপ মুত্তাহিদা কৌমিয়ত ইংলিছ ট্ৰান্সলেশ্যন আছে সেই কিতাপখনৰ নাম হৈছে কম্পজিট নেশ্যনেলিজম এণ্ড ইছলাম কম্পজিট নেশ্যনেলিজম এণ্ড ইছলামত পাকিস্তানক ইছলাম বিৰোধী দেশ বুলি হুছেইন আহমদ মদনী চাহাবে কৈ থৈ গৈছে পাকিস্তানৰ গঠন হোৱাটো ইছলামৰ বিৰোধী বুলি হুছেইন আহমদ মদনীয়ে কৈ গৈছে ভাৰতবৰ্ষৰ বিখ্যাত মনীষী স্বাধীনতা সংগ্ৰামী জৱাহৰলাল নেহৰুৱে ভাল পাইছিল মহাত্মা গান্ধী ভাল পাইছিল সেই তেওঁলোকৰ লগত কাম কৰা মানুহ আমি গোটেই ভাৰতৰ সকলো মুছলমানে সকলো হিন্দু মানুহে পাকিস্তানক মই বিশ্বাস কৰোঁ যে পাকিস্তানক এখন সাম্প্ৰদায়িক ৰাষ্ট্ৰ হিচাপে বিশ্বাস কৰে আৰু এই কথা পৃথিৱীৰ সকলো মানুহে জানে পাকিস্তান ধৰ্মৰ ভিত্তিত সৃষ্টি হোৱা এখন দেশ ইছলামিক দেশ বুলি তেওঁলোকৰ সংবিধানত লিখা আছে সেই দেশখনৰ সৃষ্টিকৰ্তাজনক আদৱানী ডাঙৰীয়াই গৈ ছেকুলাৰ বুলি কৈছে আৰু জিন্নাৰ কবৰস্থানলৈ গৈ জিন্নাৰ কবৰলৈ গৈ মূৰ দুৱাই সেৱা কৰিছে মই গৰিহণা দিছোঁ মই জিয়াউৰ ৰহমানে আমি সকলো ভাৰতীয় মানুহে গৰিহণা দিওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰিহণা দিবলৈ সাহস আছেনে নোৱাৰে গতিকে আজিৰ সংবাদমেলৰ আগত মই বিশ্বাস কৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জিন্নাক গৰিহণা দিব লাগিছিল আদৱানীক গৰিহণা দিব লাগিছিল এতিয়া আহোঁ মোদী ডাঙৰীয়াৰ কথালৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বছ মোদী ডাঙৰীয়াই যে নৱাজ শ্বৰীফৰ ঘৰলৈ গৈছিল বিৰিয়ানী খাই আহিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰিহণা দিছেনে যদি পাকিস্তানলৈ যোৱাটো অপৰাধ হয় তেতিয়াহ'লে মোদীও পাকিস্তানলৈ যোৱাটো অপৰাধ শত্ৰু ৰাষ্ট্ৰ বুলি কৈছে পাকিস্তানক হয় শত্ৰু ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ডিপ্ল'মেটিক এনিমি পাকিস্তান মিলিটাৰী ফালৰ পৰাও আমাৰ এনিমি ৰাষ্ট্ৰ পাকিস্তান যদি এনিমি ৰাষ্ট্ৰ মিলিটাৰীলি এনিমি হয় আমাৰ যদি পলিটিকেলি এনিমি হয় আমাৰ ডিপ্ল'মেটিকেলি এনিমি ৰাষ্ট্ৰ হয় তেতিয়াহ'লে মোদী ডাঙৰীয়াই সেই দেশৰ প্ৰধানমন্ত্ৰীক লগ কৰিবৰ কাৰণে মনে মনে কিয় গৈছিল ইট ৱাজ এ ছেক্ৰেট ভিজিট আফগানিস্তানৰ পৰা আহোঁতে কোনো ধৰণৰ প্ৰট'কল নাই কোনো ধৰণৰ পূৰ্ব কাৰ্যসূচী নাই ডিপ্ল'মেটিক কোনো এডভান্স ৰিলেশ্যন নাই হঠাৎ গুচি গ'ল আৰু গৈ পেলাই নৱাজ শ্বৰীফৰ ঘৰ পালে তাতে বিৰিয়ানী খালে আৰু গুচি আহিল কি কথা পাতিছিল তেতিয়াহ'লে মোদী হ'ব লাগিব পাকিস্তানৰ এজেণ্ট মোদী হ'ব লাগিব যদি এইটো হয় যদি গৌৰৱ গগৈ এজেণ্ট হয় তেতিয়াহ'লে মোদীও হ'ব লাগিব এই কথাবিলাকতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই গতিকে মই বিশ্বাস কৰোঁ এই গোটেই ঘটনাটোত আৰু দুটামান কথা মই কওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে ক'লে যে মানে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট মই ক'ম গৌৰৱ গগৈ নহয় বিজেপিত বহুত মানুহ আছে যিসকল পাকিস্তানৰ এজেণ্ট বিজেপিত বহুত মানুহ আছে যিসকল ISIৰ এজেণ্ট আৰু তাৰ প্ৰমাণ আছে 2017 চনৰ 10 ফেব্ৰুৱাৰীৰ দিনা ভূপালত 10জন বিজেপিৰ সদস্যক তাৰে এজন ধ্ৰুৱ সাক্সেনা যিজন মানুহ বিজেপিৰ নেশ্যনেল IT চেলৰ এগৰাকী ইম্পৰ্টেণ্ট মেম্বাৰ দিল্লী অফিচত বহে সেই মানুহজন গ্ৰেপ্তাৰ হৈছিল কিয় He was supplying secret information to Pakistani ISI agent. ISIক তেওঁ পাকিস্তানৰ ইণ্ডিয়ান সিক্ৰেট ইনফৰমেশ্যন ছাপ্লাই কৰি আছিলে বিজেপি দলৰ নেশ্যনেল IT চেলৰ মেম্বাৰ এই মেম্বাৰো নহয় ইম্পৰ্টেণ্ট বিষয়ববীয়া তেওঁৰ নাম ধ্ৰুৱ সাক্সেনা আপোনালোকে গুগল কৰিব ইনফৰমেশ্যন তাতে আছে নিউজবিলাক তাতে আছে বলৰাম সিং বুলি বিজেপিৰ আৰু এগৰাকী সদস্য তেওঁ বজৰং দলৰ লিডাৰ বলৰাম সিং 2019 চনৰ 18 আগষ্টত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল কিয় তেওঁ পাকিস্তানক ইণ্ডিয়াৰ সিক্ৰেট ইনফৰমেশ্যন ছাপ্লাই কৰি আছিল দবিন্দৰ সিং বুলি এগৰাকী DSP কাশ্মীৰ পুলিচৰ এগৰাকী DSP সম্ভৱতঃ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ অফিচাৰ সেই মানুহজনে হিজবুল মুজাহিদিনৰ এজন সদস্যক নিজৰ গাড়ীত বহাই পাকিস্তানলৈ লৈ গৈ পাকিস্তান বৰ্ডাৰত এৰি থৈ আহি তেওঁক নিৰাপত্তা দিছিল জানুৱাৰী 2020 সেই মানুহজনক দবিন্দৰ সিং তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল কোন তেওঁ ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ অফিচাৰ জম্মু কাশ্মীৰ পুলিচৰ তেওঁ DSP জম্মু কাশ্মীৰ পুলিচ কাৰ আণ্ডাৰত অমিত শ্বাহ ডাঙৰীয়াৰ আণ্ডাৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আণ্ডাৰত এতিয়া বাকী আপোনালোকে দৰ্শকসকলে বিচাৰ কৰক কুলেন্দ শৰ্মা বুলি এগৰাকী ৰিটায়াৰ্ড IFS অফিচাৰ ইণ্ডিয়ান ফৰেন ছাৰ্ভিচৰ অফিচাৰ 2015 চনৰ ডিচেম্বৰ মাহত তেওঁক কনফিডেন্সিয়েল ইনফৰমেশ্যন ছাপ্লাই কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল সুখই 30 বিমানৰ ইনফৰমেশ্যন তেওঁ বহুত মানে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন তেওঁ পাকিস্তানক ছাপ্লাই কৰিছিল মাধুৰী গুপ্তা ইণ্ডিয়ান হাই কমিশ্যন পাকিস্তান ইছলামাবাদ ইণ্ডিয়ান হাই কমিশ্যনৰ এগৰাকী অফিচাৰ তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ ISIক ইনফৰমেশ্যন ছাপ্লাই কৰাৰ অপৰাধত দীপক শিৰসাট বুলি এগৰাকী হিন্দুস্তান এৰ'নটিকেল ছাৰ্ভিচ মানে বহুত ডাঙৰ এজেঞ্চি আমাৰ ইণ্ডিয়ান ছিষ্টেমৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ইণ্ডিয়ান এৰ'নটিকেল ছাৰ্ভিচৰ অফিচাৰ দীপক শিৰসাট তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ ইণ্ডিয়ান মানে এৰ'নটিক ছাৰ্ভিচৰ সিক্ৰেট ইনফৰমেশ্যন পাকিস্তানক ISIক ছাপ্লাই কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইবোৰক গৰিহণা দিয়া নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পলিটিকেল সংবাদমেল কৰিছে প্ৰেছ কনফাৰেন্স আৰু কেতিয়া কৰিছে চাওক 10 ছেপ্টেম্বৰত সেই সংবাদমেলখন তেখেতে আয়োজন কৰাৰ কথা আছিল নকৰিলে মই ডাউট কৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক ব্লেকমেইলিং কৰি আছিল মই ভাবোঁ পলিটিকেলি ব্লেকমেইলিং কৰি আছিল কাৰণ যদি তেওঁৰ ওচৰত সাফিচিয়েণ্ট ইনফৰমেশ্যন আৰু একদম মানে প্ৰমাণ কৰিব পৰা তথ্য থাকিলেহেঁতেন
আদালতত প্ৰমাণ কৰিব পৰা তথ্য থাকিলেহেঁতেন তেওঁ 10 ছেপ্টেম্বৰতেই সেইখিনি প্ৰকাশ কৰিলেহেঁতেন। তেওঁ নকৰিলে। 5 মাহ অপেক্ষা কৰি কোনদিনাখন এইখিনি তেওঁ ৰাজহুৱা কৰিছে, যিদিনাখন গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী মামী বুলি যাক কয় সেইগৰাকী মানে সন্মানীয় মহিলাৰ মাটি কেলেংকাৰীৰ বিৰুদ্ধে যেতিয়া হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ ডাঙৰীয়াই অভিযান আৰম্ভ কৰিলে, অসম ভ্ৰমণ আৰম্ভ কৰিলে, তথ্য দাখিল কৰিলে, ৰাজহুৱা কৰিলে, তাৰপিছত তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো ৰাজনৈতিক প্ৰতিশোধ, ইটছ এ ভেণ্ডেটা, পলিটিকেল ভেণ্ডেটা। তাৰ বাহিৰে একো নহয়। মই সংবাদ মেলি মানে মোৰ কথাখিনি মই ইয়াতে শেষ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এই যিটো অভিযোগ, সেই অভিযোগখিনি যদি সঁচা হ'লহেঁতেন, মই মিছা বুলিও এতিয়ালৈকে নকওঁ, যদি পাকিস্তানী এজেণ্ট হোৱাৰ তাতকৈ একদম মানে ষ্ট্ৰং কিবা ইনফৰমেশ্যন থাকিলেহেঁতেন, তেতিয়াহ'লে সেইখিনি ইনভেষ্টিগেশ্যন কৰাৰ কৰ্তৃত্ব আছিল NIAৰ। NIAক কিন্তু সেইখিনি ইনফৰমেশ্যন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া নাই। NIAত কোনো কেছো দিয়া নাই। অসম পুলিচৰ SITৰ দ্বাৰা তদন্ত কৰোৱাইছে। কোন অসম পুলিচৰ SIT? যি অসম পুলিচে SIT গঠন কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ডৰ, চকল্ড হত্যাকাণ্ডৰ ৰহস্যজনক মৃত্যু তদন্ত কৰোৱাইছিলে, যাৰ গোটেই ৰিজাল্ট ফুফু হৈ গ'ল। আপোনালোকে দেখিলে আচল অপৰাধী গ্ৰেপ্তাৰ নহ'ল, আচল অপৰাধী সাৰি গ'ল, ছিংগাপুৰত গোটেই মানুহ থাকি গ'ল, আৰু মানে গোটেই এইবিলাক কি কাহিনী হৈ আছে আপোনালোকে দেখিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে অসম পুলিচৰ SITক আকৌ এবাৰ হাঁহিয়তৰ পাত্ৰ কৰিবৰ কাৰণে তেওঁলোকে ভাল কাম কৰিছে বুলি মই বিশ্বাস কৰোঁ। তেওঁলোকে যিমান কৰিব পাৰে সিমান কৰিছে, তাতকৈ ওপৰত তেওঁলোক যাব নোৱাৰে, কাৰণ দিল্লীত হোম মিনিষ্ট্ৰীত তেওঁলোকৰ এক্সেছ নাই। গতিকে তেওঁলোকে অসমৰ ভিতৰতে যি কাম কৰিছে, যি পাৰিছে সেইখিনিয়ে কৰিছে। দিল্লীলৈ হয়তো অহা যোৱা কৰিছে, কিন্তু তেওঁলোকে একো কনক্ৰিট ইনফৰমেশ্যন উলিয়াই আনিব পাৰিছে বুলি মই বিশ্বাস কৰা নাই, মই ধৰিব পৰা নাই। যিটো এখন কাগজ এখন বুকলেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৰিলিজ কৰিছে, মই এজনক কৈছোঁ মোক দিবৰ কাৰণে, যদি কিতাপখন দিয়ে তেতিয়াহ'লে মই পঢ়া শুনা কৰি অধিক কি ইনফৰমেশ্যন পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু মই ভাবোঁ অসম পুলিচে যি কৰিছে তাতকৈ ওপৰত তেওঁলোক কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ জুৰিছডিকশ্যনে নপৰে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছিৰিয়াছ হ'লহেঁতেন, তেতিয়াহ'লে কেছটো NIAক দিলেহেঁতেন। এতিয়া দিছে কাক? কৈছে যে এইটো আমি হোম মিনিষ্ট্ৰীক দিম। হোম মিনিষ্ট্ৰীয়ে এইটো ইনকুৱাৰী কৰে নেকি? হোম মিনিষ্ট্ৰীয়ে নিজে ইনকুৱাৰী নকৰে নহয়। হোম মিনিষ্ট্ৰী কাৰ আণ্ডাৰত? আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিগৰাকী মূল মানুহ, যাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূৰৰ ওপৰত যাৰ হাত আছে, অমিত শ্বাহ ডাঙৰীয়া, তেওঁৰ হাতত দিছে। এইবিলাক মিলি ভগত বুলি মই ৰাজনৈতিকভাৱে বিশ্বাস কৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ৰাজনৈতিক সংবাদমেল কৰিছে। ময়ো ভাবিছোঁ পলিটিকেলি তাৰ উত্তৰ দিয়াৰ প্ৰয়োজন, আৰু সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মই কোৱা কথাখিনিতকৈ ওপৰত যদি কিবা কথা আপোনালোকৰ আছে, যদি কিবা তথ্য আছে আপোনালোকৰ ওপৰত, বা মই কোৱা কথাখিনি যদি ভুল কৈছোঁ, বা যদি কিবা মিছলিডিং কথা আছে বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি, বা যি ভাবে আপোনালোকে তলত কমেণ্ট কৰি যদি জনায়, মোৰ জানিবলৈ, বুজিবলৈ, শিকিবলৈ, বা ভুল ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। মুঠতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মই ভাবিছিলোঁ হাইড্ৰজেন বম ফুটাব, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে জলকীয়া বম যে ফুটায়, তেনেকুৱা এটা জলকীয়া বমো ফুটাব নোৱাৰিলে, ফুচ হৈ গ'ল, ফফু হৈ গ'ল। সকলোকে ধন্যবাদ জনাইছোঁ।